এই যেটো ঘৰ এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ইয়াত ভাড়া কৰি আছে। ভাড়া লৈ থকা আজি এমাহমান হৈছে। ছোৱালীজনী এটা 24 বছৰমান 25 বছৰ বয়স হ'ব। এটা NGOত কাম কৰে। ঠিক এনেকুৱা সময়তে 10:30 11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায়। আজি ঠিক সেইটো সময়তে এটা এই যেটো চুৰি মৰা যেটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত ছোৱালীজনীক এটা ল'ৰাই পেটত আৰু হাততো আঘাত পাইছে, ডিঙিটো পাইছে, খুব বেয়াকৈ চুৰি মাৰিছে আৰু তাৰ পাছতে গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে। ইয়াৰ পৰা খবৰ যেতিয়া পালে, খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল আৰু সেই ল'ৰাটোক ট্ৰেক কৰি CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল, ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে। হয়তো ছুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে। কিমান ফেটেল এইটো সময়ত দেখা যাব, কথাখিনি ওলাব। কিন্তু সেই ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল, ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ। এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনী লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে। তেওঁ এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। যিহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল, ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে। এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল আৰু যিহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল, ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল। ইয়াৰ বাহিৰে এতিয়া এই মুহূৰ্তলৈকে এইখিনি কথা আমি পাইছোঁ আৰু ইয়াৰ বাহিৰে যিখিনি কথা ওলাব আমি আপোনালোকক জনাম। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো ল'ৰাই, যিটো আসামী, সেই আসামীটো কৰায়ত্ব হৈছে। গতিকে বাকী কামখিনি এতিয়া আৰু কোনোবা আছে নেকি তাৰ লগত, সেই গোটেই কথাখিনি তাৰপিছত ওলাব, কি আছে কি নাই। কাৰণ ল'ৰাটো যিহেতু কৰায়ত্ব হ'ল, তো আচল কামটো হৈ গ'ল। তেখেতে নিজে উবেৰখন চলাই আহিছিল নেকি, কোনো বেলেগ? সেই গোটেই কথাখিনি এতিয়া ওলাব, কাৰণ ল'ৰাটোৰ মুখেৰে ফেন ওলাই আছে, এই কথা ক'ব পৰা হোৱা নাই। বাকী সেইখিনি যিখিনি চেক, ক্ৰছ চেক, যিখিনি ভেৰিফিকেশ্যন, ৰিভেৰিফিকেশ্যন কৰিব লাগে, সেই গোটেই ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে। গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে ছোৱালীজনীক ততালিকে চিকিৎসা প্ৰদানৰ চেষ্টা কৰা আৰু যিটো আসামী তাক কৰায়ত্ব কৰা। গতিকে ছোৱালীজনীকো লৈ যোৱা হ'ল লগে লগে মেডিকেললৈ। তাত যিখিনি চেষ্টা চলিব লাগে সেইখিনি চলিছে বা চলিছিল আৰু ল'ৰাটোক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে, আসামীক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে বাকী যিখিনি কাম, আনুষংগিক কাম গোটেইখিনি চলি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক সেইখিনি কথা কিবা আগতে গোচৰ দিছিলে নেকি? এটা গোচৰ পাণবজাৰ থানাত দিছিলে। সেই গোচৰটো দিয়াৰ তেনেকুৱা গোচৰৰ ক্ষেত্ৰত যিখিনি প্ৰচিডিঅ'ৰ হয় সেইখিনি পাণবজাৰ থানাই সেই প্ৰচেছখিনি কৰিছিল আৰু তাৰ সেই ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে তাৰ পৰা সেইখিনি তেওঁলোকে কৰি আছিল। আৰু বাকী সেই গোচৰৰ ক্ষেত্ৰত কি আছে সেইখিনিও আমি গোটেইখিনি বস্তু ভালকৈ চাম। এই যুৱকজনৰ বিৰুদ্ধে দিছিল। ছোৱালীগৰাকীজনীৰ দেউতাকো আৰক্ষীতে কৰ্মৰত বুলি কৈছোঁ। এই গোটেইখিনি কথা আমি আপোনালোকক জনাম যে ছোৱালীজনীৰ আমি পৰিচয়টো, আমি নামটো ল'ব নালাগে, ক'ব নালাগে। গতিকে সেইকাৰণে সেই নামটো আমি কোৱা নাই। ঠিক আছে, এনে পৰিয়ালৰ মানুহ আহি আছে, আমি সেই গোটেই ঠিক আছে। যোগাযোগ